বাইহত থকাৰ বাবে বেছিকৈ সাহস কৰোঁ খেতি বাতি কৰিবৰ বাবে। মই জানো যে সিহঁতে মোৰ প্ৰত্যেকটো কাম কাজতে সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিবই। আমাৰ বায়ে 3 কেজি আলু দিছিলে। 3 কেজি নহয় দেই অ বাই কমেও মই হাতত বুকি আনা বস্তুটো ওজন গম পাওঁ দেই। কেজি চকু মুদি মানে মই জোখাটো নাই খালি 6 কেজি একদম চকু মুদি আছে। ভাইটি খাদ্য তই ক'ব নালাগে দেই। ভাইটিয়ে বগা মোনাটো খেতি যে পুৰা আধা মোনাতকৈ বেছি আছে। বগা মোনা আধা মোনা হলে 6 কেজি হয়। বগা মোনা ফুলটো কৰিলে 5 কেজি পুৰা। বগা মোনাটো ফুল 5 কেজি 3 কেজি আলু বাই এনেকুৱাকে এহাতনি অকলে হ'ব। এইটো এহাতনি হ'ব এহাতনি বাই সাজি কাচি ওলাই মেলি গ'লোঁ আৰু আমাৰ ঘৰৰ ওচৰতে দহা এখনো আছিলে। সেইটোকে দহা খাই আহিলোগৈ আৰু ভণ্টি মানুহজন ল'ৰা ছোৱালীকেইটা আৰু মই হাতত লৈ আহিছিলোঁ প্ৰসাদৰ টোপোলা এটা, তাকে খাই খাই আহি আছোঁ। আমাৰ ঘৰৰ ওচৰত বেছি দূৰ নহয়, সেইটোকে আলুখনা বাদ দি গ'লোঁ। ওচৰ চুবুৰীয়া কথা, আলু সদায় সানি থাকিব পাৰিম। ইমান ধুনীয়া দহা এখন আকৌ বেলেগ যাবলৈ যোৱা সময়ছোৱাত যাবলৈ ওলাইছোঁ মাছৰ লগত ভাত খাবলৈ মোৰ বান্ধৱীৰ ঘৰত। আৰু আজি সিহঁতে বোলে পুখুৰীৰ পৰা ডাঙৰ চাই এটা মাছ আনি থৈছে। বাৰে বাৰে ফোন মাৰিছে যে দেৱ আহচোন আজি একেলগে ভাত এমুঠি খাওঁ। সেইটোকে কথা পেলাব নোৱাৰি ওলাইছোঁ আৰু যাবলৈ। আনহাতে এফালে মানুহজনে গাড়ীখন উলিয়াইছে, লগতে ভণ্টিহঁতো ওলাই মেলি লৈছে। আজি ভণ্টিহঁতকো ঘৰত থৈ আহিমগৈ, কিয়নো ছোৱালীজনী কাইলৈৰ পৰা স্কুল আজি বন্ধ হ'ল। আৰু আলু খানিবৰ কাৰণে আৰু অকণমান কাইলৈ চাগে দিনটো লাগিব, তাৰ পাছৰ পৰা আৰু আজৰি। ওলোৱা আকৌ গাড়ীখন, 2 দিন হ'ল ন ক'তো যোৱা নাই। পাৰিছা আজি মোক চলাব দিবা দেই, দিবা নাই এবাৰ দিবা দেই। আজি এবাৰ মই চলাম গাড়ীখন, কেইবাদিনো হ'ল চলোৱা নাই। বলেনে চলাব নিদিয়ে, ইমান তেল খাওঁ ইমান তেল খাই গাড়ীখনে তই চলালে বুলি কয় আৰু। আজি এবাৰ চলাই দেখাম ৰ'ব। এতিয়া মোক দিবা এবাৰ। আৰু ধুনীয়াকৈ খোলালিয়াকৈ আগতে গুচি আহিলে বাইকত। ঐ তই আগতে গুচি আহিলি যে আমাক এৰি থৈ। কাপোৰ কেইটা খুলি দিলি, চফা খোৱালে যাওঁ। আকৌ পিন্ধিবি বা ভিনিয়ে ধন দহাত ভাত খালে বা বিয়াত ভাত খালে মানে বৰ হেৰি লাগে ন, গধুৰ গধুৰ লাগে গাত। আৰু অনুৰাগৰ ইমান মৰম দেখিছে তাৰ আইতা ক'লে। ইমান মৰম কেলে আইতা ক'লে আগতে কৈ ল, ইমান মৰম কেলে তোৰ আইতালে কেলে মৰম থাকিব লাগিব ন নাতি যিহেতু। যা